এতিয়া হ'ব বেসড অন দা ডাটা তো ইয়াতে কি দিয়া আছে কোম্পানী এ তোমালোক আছানে হয় স্যার আছে হয় তো ইয়াতে কোম্পানী এর পার্সেন্টেজ প্রফিট পার্সেন্টেজটো দিয়া আছে কোম্পানী এর আমি আগতে যেটো পাইছিলো তাতে প্রফিট পার্সেন্টেজে আছিল বাট ইয়াতে নতুন একটা বস্তু দিছে যে কোম্পানী বিৰ কিন্তু ইনকাম আৰু এক্সপেন্ডিচাৰ দুটা দিয়া আছে ওকে ইনকাম কিমান আছিল এক্সপেন্ডিচাৰ কিমান দিয়া আছিল হেতু আছে বাট প্রফিট পার্সেন্টেজ দিয়া নাই তো আমাক কোৱেশ্যনত কেতিয়াবা সুধিব প্রফিট পার্সেন্টেজ ওলাব কাৰণে ইয়াতে আমাৰ আৰু এটা কনসেপ্ট আহিব নেট প্রফিট কি হয় তো নেট প্রফিটও আমি গম পাম নেট প্রফিট মানে যে তুমি 1000 টাকা এটা ইনভেস্ট কৰিছিলা আৰু তুমি ৰিটাৰ্ণত 1500 টাকা পাইছা তাৰ মানে কি তুমি 1000 টাকা ইনভেস্ট কৰি তুমি 1500 টাকা এটা তোমাৰ যেটো প্রফিট হৈছে ওকে যেটো মানে একদম কি অৰিজিনাল প্রফিটটো যে 500 টাকা এটা তোমাৰ প্রফিট হৈছে হেতুৱে নেট প্রফিট যে তুমি 10000 টাকা এটা ইনভেস্ট কৰিছিলা বিজনেছত আৰু তোমাৰ তাতে 1000 এটা প্রফিট হৈছে হেতুৱে নেট প্রফিট 1000 টো হ'ব তোমাৰ নেট প্রফিট ওকে তো হেতু কোৱা হয় নেট প্রফিট তো ইয়াতে আমাৰ নেট প্রফিটও সুধিব কেতিয়াবা ফৰ এক্সাম্পল কোম্পানী বিৰ 2017 চনৰ কথা কৈছে যে নেট প্রফিট ওলাব লাগে কি লাগে নেট প্রফিট ওলাব লাগে তো আমি কেনেকৈ ওলাম ইনকাম মাইনাস এক্সপেন্ডিচাৰ নেট প্রফিটৰ ফৰ্মুলা এটো ইনকামৰ পৰা এক্সপেন্ডিচাৰ মাইনাস কৰি দিম তো ইনকাম কিমান আছে ইয়াতে 2017 চনৰ ইনকাম কিমান আছে 80 ধৰি লোৱা 80 আছে আৰু এক্সপেন্ডিচাৰ হল তোমাৰ 50 তাৰ মানে কিমান যে তোমাৰ 50 তুমি ইনভেস্ট কৰিছিলা আৰু তাতে 80 পাইছা তাৰ মানে কি 30 টোৱে তোমাৰ নেট প্ৰফিট 30 এটা বেছি পাই আছা তো হেতুৱে তোমাৰ নেট প্ৰফিট তো নেট প্ৰফিট মানে তোমাৰ যেটো অৰিজিনাল প্ৰফিট এমাউন্টটো হেতুৱে নেট প্ৰফিট বুজিব পাৰিছা কনসেপ্টখিনি আৰু প্ৰফিট পার্সেন্টেজৰ ফৰ্মুলা আমাৰ তলত দিয়াই আছে ইনকাম মাইনাস এক্সপেন্ডিচাৰ ওভার এক্সপেন্ডিচাৰ মাল্টিপ্লাই বাই 100 ওকে তো এটো হল তোমাৰ নেট প্রফিট উলোৱাৰ নেট প্রফিট পার্সেন্টেজ উলোৱাৰ ফর্মুলা অনলি নেট প্রফিট উলাব দিলে আমি কি কৰিম ইনকাম মাইনাস এক্সপেন্ডিচাৰ কৰি কিনে আমি উলাই লব পাৰো ইনকামৰ পৰা এক্সপেন্ডিচাৰ মাইনাস কৰি দিলে আমাৰ উলাই যাব নেট প্রফিট কিন্তু নেট প্রফিট পার্সেন্টেজ নেট প্রফিট পার্সেন্টেজ নয় প্রফিট পার্সেন্টেজ যেটো হয় নেট প্রফিট পার্সেন্টেজ কোনটো হ'ব যদি আমাৰ কি হয় যে যিমান পার্সেন্ট আমাৰ লাভ হৈ আছে তো হিমান পার্সেন্ট জাস্ট উলাই দিলে হ'ল ফৰ এক্সাম্পল তুমি এটা বিজনেছত ইনভেস্ট কৰিছা তাতে তোমাৰ 15% লাভ হৈছে তাৰ মানে কি তোমাৰ 15% টোৱে নেট প্ৰফিট 15% ৰ কিমান উলাই হেতুৱে নেট প্ৰফিট যে 15% লাভ হৈছে তাৰ মানে কি নেট প্ৰফিট হেখিনিয়ে যে 15% লাভ হৈছে হয় না নহয় তো আমি লাহে লাহে গম পাম বস্তুখিনি নেট প্রফিট কি হয় প্রফিট তো আমি অলরেডি গম পাইছো লস গম পাইছো প্রফিট লস গম পাইছো ইনকাম আৰু এক্সপেন্ডিচাৰ মাইনাস কৰি কিনে আমি কি কৰিব পাৰো নেট প্রফিট উলাব পাৰো হয় না নেট প্রফিট পার্সেন্টেজ কেনেকৈ উলাই তো আমি হেখিনি বস্তু গম পাম এতিয়া ওকে কি হল চার্জ পনি এক সেকেন্ড হ'ব দে রেকর্ডিং দিছো বাট ক্লাস দিয়া ঠিক আছে এতিয়া হ'ব তো ডাটাখিনি বুজিব পাৰিছা না নাই হেতু আসলতে ডাঙৰ কথা এটা যে ডাটাখিনি আমি ফাৰ্স্টত বুজি পাব লাগিব বুজিব পাৰিছা নাৰ্গিস শ্ৰাৱস্তি জিমা পাৰিছা নে বুজিব স্যার কাবা কিবা ডাউট থাকিলে সুধি লবা তো ইয়াতে এটু আগৰ মানে ইনকাম এক্সপেন্ডিচাৰ টোৰ পৰা কেনেকে ডিফাৰেন্ট মই তো বুজি পোৱা নাই ডিফাৰেন্স তেনেকে একো নাই জাস্ট ইয়াতে দুই ধৰণৰ ডাটা দিয়া আছে আগৰটো এটাই ডাটা দিয়া আছিল যে কি দিয়া আছিল যে আমাৰ প্ৰফিট পার্সেন্টেজ দিয়া আছিল জাস্ট আমাৰ কোৱেশ্যনত কি আছিল কোৱেশ্যনত আছিল যে 2008 চনত ইমান পার্সেন্ট প্ৰফিট হৈছিল 2009 চনত ইমান পার্সেন্ট প্ৰফিট হৈছিল কোম্পানী এ আৰু বি দুটাৰে প্ৰফিট পার্সেন্টেজ দিয়া আছিল তাতে ইনকাম আৰু এক্সপেন্ডিচাৰ দিয়া নাছিল বাট এইটো ডাটা এতিয়া যেটো আমি চাই আছো এটুত কি আছে যে এটুত তোমাৰ অনলি প্রফিট পার্সেন্টেজ দিয়া নাই ইয়াতে কি আছে
কোম্পানী এৰ প্ৰফিট পাৰ্চেণ্টেজ দিয়া আছে বাট কোম্পানীৰ বিৰ প্ৰফিট পাৰ্চেণ্টেজ দিয়া নাই। ইয়াতে কি দিয়া আছে, কোম্পানী বিৰ ইনকাম আৰু এক্সপেণ্ডিচাৰহে দিয়া আছে। যে কোম্পানী বি 2013 চনত ইনকাম কিমান হৈছিলে 48.6 লাখ, ঠিক আছে, এক্সপেণ্ডিচাৰ হৈছিলে 36 লাখ। ঠিক তেনেকৈ 2014 চনত কোম্পানী বিৰ ইনকাম কিমান হৈছিলে, যে ইনকাম হৈছিলে 35 লাখ আৰু তোমাৰ এক্সপেণ্ডিচাৰ বা ইনভেষ্ট কৰিছিলে 25 লাখ। বুজিব পাৰিছানে ডাটাখিনি? Yes, sir. চাগে বুজি পাইছা? হয়। তো এতিয়া বলা আমি কুৱেশ্যনলৈ যাওঁ। একচুৱেলি কুৱেশ্যনত আমাৰ কি সুধে, অ'কে। তো ফাৰ্ষ্ট কুৱেশ্যন ইয়াতে কি দিছে, ইফ দ্য ইনকাম অফ কোম্পানী এ ইন দ্য ইয়াৰ 2018 ৱাজ 90 লাখ। যে কোম্পানী এৰ কথা কৈছে, কোম্পানী এৰ প্ৰফিট পাৰ্চেণ্টেজ দিয়া আছে বাট তোমাৰ কি নাই, ইনকামো দিয়া নাই, এক্সপেণ্ডিচাৰো দিয়া নাই টেবুলত, বাট কুৱেশ্যনত দিয়া আছে। কুৱেশ্যনত কি দিছে, ইনকামটো দি দিছে। কোম্পানী এৰ কথা কৈছে, কোম্পানী এ কিমান চনত, 2018 চনত, 2018 চনৰ কথা কৈছে। তো ইয়াতে কি দিয়া আছে, ইনকাম দিয়া আছে। ইনকাম কিমান দিয়া আছে, ইনকাম অফ কোম্পানী এ ইন দ্য 2018 ৱাজ 90 লাখ। তো 90 লাখ আমি লিখি ল'ম। বুজিব পাৰিছা? কুৱেশ্যনত দিয়া আছে, ইনকামটো কুৱেশ্যনত দিয়া আছে। দেন দ্য নেট প্ৰফিট অফ কোম্পানী বি ইজ হোৱাট পাৰ্চেণ্ট মোৰ দেন দ্য নেট প্ৰফিট অফ কোম্পানী এ। তো ইয়াত আমি যে এটা কুৱেশ্যন পাইছিলোঁ, এক্স ইজ হোৱাট পাৰ্চেণ্ট মোৰ দেন ৱাই, এক্স ইজ হোৱাট পাৰ্চেণ্ট লেছ দেন ৱাই, আমি পাইছিলোঁ নে নাই? তো ইয়াতে হোৱাট পাৰ্চেণ্ট মোৰ, সেইটো ফৰ্মুলা আমি ইয়াতে ইউজ কৰিব লাগিব। এইখিনি হোৱাট পাৰ্চেণ্ট মোৰ বুলি কৈছে ন, হোৱাট পাৰ্চেণ্ট মোৰ বুলি কোৱাৰ লগে লগে আমাৰ ইয়াতে ফৰ্মুলাটো আহি যাব কোনটো, এক্স ডিফাৰেঞ্চ ৱাই। তো ইয়াতে কি আহিব, হোৱাট পাৰ্চেণ্ট মোৰ দেন নেট প্ৰফিট অফ কোম্পানী, এক্স মাল্টিপ্লাই বাই 100। তো এনেকৈ আছে, আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব, এক্স অভাৰ ৱাই, এক্স ডিফাৰেঞ্চ ৱাই, এক্স অভাৰ এক্স মাল্টিপ্লাই বাই 100, আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব, হয়নে? তো ইফ দ্য ইনকাম অফ কোম্পানী এ ইন দ্য ইয়াৰ 2018 ৱাজ 90 লাখ, যদি 90 লাখ আছিলে ইনকামটো, তেতিয়াহ'লে আমাক কি সুধিছে, দেন দ্য নেট প্ৰফিট অফ কোম্পানী বি ইজ হোৱাট পাৰ্চেণ্ট মোৰ দেন দ্য নেট প্ৰফিট অফ কোম্পানী এ। কোম্পানী এৰ পৰা কিমান পাৰ্চেণ্ট বেছি, কোম্পানী এৰ নেট প্ৰফিট ওলাব লাগিব আৰু কোম্পানী বিৰো নেট প্ৰফিট ওলাব লাগিব। আমাৰ কি ওলাব লাগিব, নেট প্ৰফিট ওলাব লাগিব। তো ইয়াতে প্ৰফিট পাৰ্চেণ্টেজ কিমান আছে, এ কোম্পানী এ 2018 চনৰ কোম্পানী এ 2018 চনত কিমান আছে, 20% নেট প্ৰফিট আছে, হয় না নহয়? তো আমি সেইটো ডাটাই ল'ম 20%। তো নেট প্ৰফিট মানে কি, নেট প্ৰফিট মানে যিমান পাৰ্চেণ্ট তোমাৰ প্ৰফিট হৈছে বা যিমান টকা তোমাৰ প্ৰফিট হৈছে সেইটোৱে নেট প্ৰফিট। তো ইয়াতে 20% প্ৰফিট হৈছে, তাৰমানে কি, ইনকাম যদি তোমাৰ কি যে 90 লাখ হয়, 90 লাখ, তাৰমানে কি এইটো কিমান পাৰ্চেণ্টৰ ভেলু, ইনকাম যদি 90 লাখ আছে তাৰমানে এইটো কিমান পাৰ্চেণ্টৰ ভেলু কোৱাচোন। ইনকাম মানে এক্সপেণ্ডিচাৰ প্লাছ প্ৰফিট, হয় না নহয়? তো প্ৰফিট আছে ইয়াতে, তো এক্সপেণ্ডিচাৰৰ লগত প্ৰফিট হৈ যাব। তো ইয়াতো আছে 120%ৰ ভেলু, 100% হ'ল তোমাৰ এক্সপেণ্ডিচাৰৰ আৰু 20% প্ৰফিটৰ। অ'কে, বুজিব পাৰিছা? আমাৰ লাগে নেট প্ৰফিট। তো নেট প্ৰফিট আমি কেনেকৈ ওলাব লাগিব, নেট প্ৰফিটটো আমি এনেকৈ ওলাব লাগিব, যিটো ইনকাম আছে বা যিটো এক্সপেণ্ডিচাৰ আছে তাৰ লগত যিটো প্ৰফিট পাৰ্চেণ্টেজ আছে জাষ্ট সেইটো ওলাই দিয়া। তো 90 লাখ অভাৰ এইটো কিমান পাৰ্চেণ্ট, 120%, মাল্টিপ্লাই বাই নেট প্ৰফিট লাগে আমাক। তো কিমান পাৰ্চেণ্ট প্ৰফিট হৈছে সেইটো ওলাব লাগে, 20% প্ৰফিট হৈছিলে। তো আমি 20%টো ওলাই দিম, জাষ্ট 20%টো ওলাই দিলে আমাৰ এনচাৰ ওলাই যাব যে 90 লাখৰ 20% ওলাব লাগে। এটা জিৰো, এটা জিৰো, 2 ইয়াতে 1 টাইম, 2 ইয়াতে 6 টাইম, 3 ইয়াতে 2 টাইম, 3 9ত 3 টাইম। ইয়াতে এইটো জিৰো যদি আমি ওপৰত বহাই দিওঁ তো 2 আকৌ 30ৰ ভিতৰত কিমান টাইম, 15 টাইম। তো 15 আৰু ইয়াতে কিমানটা জিৰো আছে, 5টা জিৰো আছে, 15 0 0 0 0 0। অ'কে, তো 90 লাখৰ পৰা কিমান থাকিলে, 15 লাখ, এইটোৱে নেট প্ৰফিট।
এইটো যে আমাৰ ইয়াতে ওলালে এইটো কি নেট প্ৰফিট 20% ওলাই দিছো আমি বুজিব পাৰিছানে নেট প্ৰফিটটো কেনেকৈ ওলাই কোম্পানী এ 2018 চনৰ নেট প্ৰফিট আমি ওলালো নেট প্ৰফিট মানে যিমান পাৰ্চেন্ট তোমাৰ প্ৰফিট হৈছে হেতুৱে নেট প্ৰফিট কিমান পাৰ্চেন্ট প্ৰফিট হৈছে 20% প্ৰফিট হৈছে তো আমি 20% ওলাব লাগে তো মাল্টিপ্লাই বাই 20 কৰি দিছো তো আমাৰ নেট প্ৰফিট ওলাই গৈছে কিমান 15 লাখ ধৰিব পাৰিছানে ধৰিব সানে তোমালোক নে টান লাগিছে প্ৰেক্টিস কৰিলে হৈ যাব হেতুৱে আগৰ নিচিনাই আমি এতিয়ালৈকে যেনেকৈ কৰিছো জাস্ট ইয়াতে দুটা এটা কনসেপ্ট নতুনকৈ আহিব নেট প্ৰফিট আহিব তোমাৰ তাৰ পিছত কি আহিব যে প্ৰফিট পাৰ্চেন্টেজ ওলাব লাগিব তো ফৰ্মুলাখিনি মই অলৰেডি তাতে কৰাই দিছো যে ফৰ্মুলা কেনেকুৱা হ'ব তো নেট প্ৰফিট সুধিছে তো নেট প্ৰফিট মানে কি যেটো এক্সাক্ট এমাউন্ট তোমাৰ লাভ হৈছে যেটো এক্স্যাক্টলি যিমান লাভ হৈছে ফৰ এক্সাম্পল তুমি বিজনেছত 20000 টকা এটা ইনভেস্ট কৰিছিলা আৰু এক মাহ পিছত সেই বিজনেছৰ পৰা তোমাৰ 25000 টকা পাইছা তাৰ মানে 5000 টকা এটা লাভ হৈছে তো সেই 5000 টোৱে তোমাৰ নেট প্ৰফিট বুজিব পাৰিছা তো ইয়াতে 20% লাভ হৈছে 20% লাভ হৈছে তাৰ মানে 20% টো আমি ওলাই দিলে হেতু নেট প্ৰফিট ওলাই যাব তো ইয়াতে আমাৰ অনলি 20% টোহে ওলাব লাগে তো 20% আমি ওলাই দিছো 90 লাখৰ 20% কিমান হয় বুজিব পাৰিছানে তো আমি ইয়াতে 15 আৰু বুজাই দিব লাগিব না এখিনিতে পাৰিবা এখিনি আমাৰ জাস্ট এটা পাৰ্ট ওলালে আৰু এটা পাৰ্ট বাকি আছে কোনটো কোম্পানী বিৰ পাৰ্টটো বাকি আছে এটো কোম্পানী এ টো ওলালো হয়নে এটো আমাৰ কিহৰ ভ্যালু ওলাইছে x ৰ ভ্যালু ওলাইছে ইয়া আমি যে ফৰ্মুলা ইউজ কৰিব লাগে x ডিফাৰেন্স y over x multiply by 100 হেতু ফৰ্মুলা ইউজ কৰিব লাগিব হেতু লাষ্টত এতিয়া আমি ইয়াতে x ৰ ভ্যালুটো পালো y ৰ ভ্যালু এতিয়ালৈ পোৱাই নাই তো y ৰ ভ্যালুটো আমি ইয়াতে ওলাও y ৰ ভ্যালুটো আমি ইয়াতে ওলাম এইটো লগে তো ইয়াতে কি লাগে যে কোম্পানী বি 2018 কোম্পানী বি what percent more than the net profit of company A তো ইয়াতে কোম্পানী বি সো এটো নেট প্রফিট টু কোম্পানী এ আছিল আৰু এটো x হ'ব এটো x বুঝছানে ফার্স্টত যেটো আমি ওলাও হেতু x ৰ ভ্যালু আৰু পিছত যেটো ওলাও হেতু y ৰ ভ্যালু তো কোম্পানী বি 2018 ৰ ডাটা এতিয়া আমি লম তো নেট প্রফিট মানে কি আমি এটা ইয়াতে ফর্মুলা পাইছিলো যে নেট প্রফিট যদি ইনকাম আৰু এক্সপেন্ডিচাৰ দিয়া আছে তেতিয়ালে ডাইৰেক্ট ইনকামৰ পৰা এক্সপেন্ডিচাৰ মাইনাস কৰি দিয়া তোমাৰ নেট প্ৰফিট ওলাই যাব ইয়াতে আমি ওলাইছিলো না যে নেট প্ৰফিট অফ কোম্পানী 2017 চনত আমি ওলাইছিলো তো এতিয়া আমাৰ ওলাব লাগে 2018 চনত কাৰণ কি ইয়াতে এক্সপেন্ডিচাৰ ইনকাম দুটাই দিয়া আছে কোম্পানী বি হয় না তো ইয়াতে আমি ইনকাম আৰু এক্সপেন্ডিচাৰ তো ইয়াতে ফৰ্মুলা কি হ'ব ইনকাম মাইনাস এক্সপেন্ডিচাৰ তো এইটোৱে ফৰ্মুলা ইকুৱেল টু যেটো ওলাব হেতুৱে তো ইনকামৰ ভ্যালু কিমান আছে ইয়াতে ইনকাম কিমান আছে ইনকামটো আছে 72000 সরি 72 লাখ আছে হয় না নহয় 72 লাখ মাইনাস কিমান লাখ 45 লাখ এখানে লাখত আছে আনসার কিনা হ্যাঁ 72 লাখ মাইনাস 45 লাখ তো এখানে মাইনাস কৰিলে আমাৰ ওলাই যাব ওকে 72 লাখ 72 না মাইনাস হেৰি কৰি দিয়া 40 মাইনাস কিমান আছিল যে 45 তো 2 ৰ পৰা 5 ৰ পৰা ইয়াতে থাকিব তোমাৰ 72 ৰ পৰা 5 12 ৰ পৰা ইয়াতে থাকিব 7 থাকিব আৰু ইয়াতে থাকিব তোমাৰ 7 ৰ পৰা 4 গুণা ইয়াতে 6 ৰ পৰা 4 গুণা 2 থাকিব 27 হয় না তাৰ মানে কি 27 লাখ থাকিব 72 লাখৰ পৰা 45 লাখ মাইনাস কৰি দিলে 27 লাখ থাকে তো ইয়াতে আমি এটো ভ্যালু পাই গলো কোম্পানী বি ৰ নেট প্ৰফিট এটো কি নেট প্ৰফিট অফ কোম্পানী বি নেট প্ৰফিট এটো কিহৰ ভ্যালু y ৰ ভ্যালু আমি পাই গলো তো x ৰ ভ্যালু আৰু y ৰ ভ্যালু আমি দুটাই পালো এতিয়া
বুজিব পাৰিছানে বস্তুখিনি? এটাত আমি পাৰ্চেণ্টেজৰ পৰা ওলালোঁ, এটাত আমি আকৌ মাইনাছ কৰি ওলালোঁ। কিয়নো কোম্পানী এত তোমাৰ পাৰ্চেণ্টেজহে দিয়া আছে, কোম্পানী এত পাৰ্চেণ্টেজ দিয়া আছে কিমান 20% দিয়া আছে। তো 20%তে আমি ওলাই দিছোঁ। 20%ত কিমান ওলাইছে 15 লাখ। আৰু কোম্পানী বি তোমাৰ ইনকাম আৰু এক্সপেণ্ডিচাৰ দুটা দিয়া আছে। তো ইনকাম আৰু এক্সপেণ্ডিচাৰ যদি দিয়া আছে তাতে আৰু আমাৰ বেছি ইজি, জাষ্ট আমি মাইনাছ কৰি দিলে হ'ল। ডিফাৰেঞ্চটো কিমান 72 আৰু 45ৰ মাজত যিটো ডিফাৰেঞ্চ সেইটো হ'ল তোমাৰ 27 লাখৰ ডিফাৰেঞ্চ। তো 27 লাখটো আমি ইয়াতে ওলাই দিলোঁ। তো আমাৰ ডিফাৰেঞ্চখিনি ওলাই গ'ল। তো এতিয়া আমাৰ মেইন কামখিনি বাকী আছে কি হোৱাট পাৰ্চেণ্ট মোৰ বা হোৱাট পাৰ্চেণ্ট লেছ বুলি ক'লে আমাৰ ফৰ্মুলা কোনটো আহে x/y হয়নে, সেইটো ফৰ্মুলা আহি যায়। তো সেইটো ফৰ্মুলা আমি এতিয়া ইউজ কৰিম। কি ফৰ্মুলা আছিলে যে তোমাৰ x/y x মাল্টিপ্লাই বাই 100। তো সেইটো হিচাপতে আমি ল'ম। এক্সৰ ভেলু আছে তোমাৰ 15 লাখ, ডিফাৰেঞ্চ ৱাইৰ ভেলু আছে 27 লাখ। আৰু তলত আহিব কোনটো 27 লাখ, সৰি এটা এক্সৰ ভেলু আহিব 15 লাখ। কুৱেশ্যনত কি দি আছে ৰ'বচোন, মোৰ দেন কোম্পানী এ। আচ্ছা এৰ ভেলু লাগে ন, তাৰ মানে কি কোম্পানী এ। ৰ'বচোন নেট প্ৰফিট অফ কোম্পানী বি, কোম্পানী বি is what percent more than the net profit of company A. Company B to what percent more than the net profit of company A. তো এর ভ্যালুটো তলত আহিব। ফার্স্টত আমি কোম্পানী এ টু ওলাইছিলোঁ, তাৰপিছত বি টু ওলাইছোঁ হয়নে, ওলাই যাব ইয়াতে। তো 15 লাখ। তো এতিয়া কথা হ'ল আমি মাইনাছ কৰিব লাগিব বস্তুখিনি। যে 27 লাখৰ পৰা 15 লাখ গ'লে আকৌ কিমান থাকে হয়নে নহয়। 27ৰ পৰা 15 গ'লে তোমাৰ কিমান থাকিব 12 লাখ। সৰি ইয়াতে 100 এটা আছে, মাল্টিপ্লাই বাই 100 যে এটা থাকিব 12 লাখ। তলত আছে 15 লাখ। তো আমি ইয়াতে চোৱা নাম্বাৰ আমি কাটিব পাৰোঁ। ইয়াতে আমি 5টা জিৰো, ঠিক তেনেকৈ ইয়াতেও আমি 5টা জিৰো কাটি দিব পাৰোঁ হয়নে নহয়। 5টা জিৰো কাটি দিব পাৰোঁ। তো থাকিব কিমান ওপৰত 12, তলত 15 মাল্টিপ্লাই বাই 100। 5 ইয়াতে 3 টাইম, 5 ইয়াতে 20 টাইম, 3 আকৌ 12ত কিমান টাইম 4 টাইম। তো থাকিব কিমান 4 মাল্টিপ্লাই বাই 20, ইট মিনছ 80%। এইটোৱে মাইনাছত নহ'ব নেকি, কাৰণ 15 লাখটো 27 লাখতকৈ মানে কম হয়। নাই এইটো মাইনাছ নহয়, তোমাৰ ডিফাৰেঞ্চ। এইটো একচুৱেলি মাজত যে এইটো দিছোঁ এইটো একচুৱেলি মাইনাছ বুলি ক'ব নোৱাৰা, এইটো ডিফাৰেঞ্চ বুলি ক'ব পাৰা হা। যে 15 লাখ আৰু 27 লাখৰ মাজত ডিফাৰেঞ্চটো কিমান বুজিব পাৰিছানে। Yes sir. জাষ্ট আমি ডিফাৰেঞ্চটো ল'ব লাগে। ইয়াতে আমাৰ মাইনাছ বুলি তেনেকৈ কোনো কনচেপ্ট নাই। ইয়াতে ধৰি লোৱা আমি মাইনাছ কৰিয়ে ওলাওঁ, সেইটো কাৰণে মাইনাছ বুলি কওঁ। আৰু একচুৱেলি সেইটো এটা ডিফাৰেঞ্চ, এক্স ডিফাৰেঞ্চ ৱাই বুলি কোৱা হয়। সেইটো এক্স মাইনাছ ৱাই বুলি কোৱা নহয়, এক্স ডিফাৰেঞ্চ ৱাই। অ'কে, তো সেইটোৱে যে 27 লাখৰ পৰা 15 লাখৰ যিটো এটা ডিফাৰেঞ্চটো কিমান যে 12 লাখৰ ডিফাৰেঞ্চ। আৰু আমি সেইটো হিচাপতে লৈছোঁ। 5টা জিৰো কাটি দিয়াৰ পিছত কিমান থাকে যে 12/15 মাল্টিপ্লাই বাই 100 থাকি যায়। তো আমি কাটি কুটি কিনে পাইছোঁ যে 4 মাল্টিপ্লাই বাই 20 তো ইকুৱেল টু 80%। তাৰমানে কি ইয়াতে আমাৰ এনচাৰটো কিমান ওলালে 80%। অপশ্যনত আছে 80%, এইটো অপশ্যন নম্বৰ 4 হ'ব আমাৰ কাৰেক্ট এনচাৰ। যে কোম্পানী এৰ যিটো হেৰি হয় কি বুলি কয় নেট প্ৰফিট হয়, সেইটো কোম্পানী বিৰ যিটো নেট প্ৰফিট সেইটো কোম্পানী এৰ নেট প্ৰফিটতকৈ কিমান যে 80% বেছি আছে। অ'কে, বুজিব পাৰিছা। হয় স্যাৰ। এনেকুৱা DI সমূহ ন অকণমান লেন্দি হয়, কেলকুলেশ্যন কৰিব লাগে। এনেকুৱা DI আহিলে মানে টাইম খাই দিয়ে তোমাৰ, বহুত স্পীডত কৰিলেও তোমাৰ 10-12 মিনিট গুচি যায়। অ'কে, তো প্ৰেক্টিছ কৰিব লাগিব, বহুত বেছি প্ৰেক্টিছ কৰিলে তেতিয়াহ'লেহে তুমি টাইম মেনেজ কৰিব পাৰিবা। কুৱেশ্যন বনাব পাৰিবা, ইজি হয় কুৱেশ্যন ইজি, বাট তোমাৰ টাইম বেছি লাগি যায়। ইয়াতেতো আমি 2টা কেলকুলেশ্যন 3টা কেলকুলেশ্যন কৰিলোঁ, কিছুমানত 4টা 5টাকে কেলকুলেশ্যন আহি যায়।
এনেকুৱা টাইপৰ কুৱেশ্যনো দিয়ে বহুত বেছি টাইম খাই দিয়ে ন সেইটো কাৰণে চাগে লাহে লাহে এইটো টাইপৰ দিয়াখিনি অকণমান কমাই আছে আজিকালি তোমাৰ এয়া ৰেচিঅ' পাৰ্চেণ্টেজ থকাখিনি আকৌ আহি আছে মাজতে মানে বেছি লেন্দি দিয়াই দি আছিলে তো এইটো লাষ্ট ৰিচেণ্টলি দুটা এক্সামৰ পৰা অকণমান আকৌ কমাইছে মানে ইমান বেছি লেন্দি কৰা নাই ইফালে ৰিডিং কম্প্ৰিহেনশ্যনখিনিও বহুত মানে ছুটি কৰিছে আগতেতো একদম বহুত দীঘল দীঘল ৰিডিং কম্প্ৰিহেনশ্যন দিছিলে পঢ়োতেই তোমাৰ 10-12 মিনিট গুচি যায় তেনেকুৱা আছিলে কুৱেশ্যন বিচাৰাটো তোমাৰ পিছৰ কথা তোমাৰ পেছেজটো পঢ়োতে তোমাৰ 10 মিনিটমান গুচি যায় ইমান দীঘল আছিলে আজিকালিতো বহুত 4-5 লাইনত 6 লাইনত দি দিয়ে বহুত ইজি হৈছে তো ফাৰ্ষ্ট কুৱেশ্যন গ'ল আমাৰ ইয়াতে সেকেন্ড কুৱেশ্যনটো চোৱা ইয়াতে কি দিছে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন দ্য পাৰ্চেণ্ট প্ৰফিট অফ কোম্পানী এ এণ্ড কোম্পানী বি ইন দ্য ইয়াৰ 2013 প্ৰফিট পাৰ্চেণ্টেজৰ ডিফাৰেন্স দিছে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন percent of profits of company A and company B in the year 2013 the company A or company B 2013 of profit percentage ulab lage car profit percentage company A or company B profit percentage to ulai tare ki ulab dise the difference ulab dise to ami company A profit percentage kiman ase company A sorry 2000 no 2013 or company A profit percentage kiman ase soasun কোম্পানী এ প্ৰফিট পাৰ্চেণ্টেজ 2013 চনত হয় না 2013 চনত আছে 40% ডাইৰেক্টলি দিয়াই আছে আমাৰ ইয়াতে আৰু বিচাৰৰ একো দৰকাৰ নাই এটোতো আমাৰ হৈ গ'ল কিন্তু কোম্পানী বিৰ প্ৰফিট পাৰ্চেণ্টেজ দিয়া নাই ইয়াতে কোম্পানী বিৰ প্ৰফিট পাৰ্চেণ্টেজ 2013 চনত আছে না যে কোম্পানী বি 2013 চনৰ প্ৰফিট পাৰ্চেণ্টেজ আছে নে ডাইৰেক্টলি চোৱাচোন না ইনকাম আৰু এক্সপেন্ডিচাৰ হে দিয়া আছে ইনকাম আৰু কি দিয়া আছে এক্সপেন্ডিচাৰ দিয়া আছে বাট প্ৰফিট পাৰ্চেন্টেজ দিয়া নাই তো আমি প্ৰফিট পাৰ্চেন্টেজ ওলাব লাগিব প্ৰফিট পাৰ্চেন্টেজৰ ফৰ্মুলা কি আছিল ইনকাম মাইনাস এক্সপেন্ডিচাৰ এটো একচুয়ালি মাইনাস নহয় ডিফাৰেন্স ওকে ওভাৰ এক্সপেন্ডিচাৰ মাল্টিপ্লাই বাই 100 বুলি ক'ব পাৰা এটো ফৰ্মুলাত আমি ওলাব লাগিব তো ইয়াতে চোৱা কোনটো ইয়াৰৰ কথা কৈছে 2013 চনৰ 13 চনৰ কথাই কৈছে নে বেলেগ কৈছে ৰবাচোন এক সেকেন্ড মই চাই দিও 2013 চনৰ কথাই কৈছে সেম 2013 ৰ কথাই কৈছে তো আমি হেতু হিচাপতে ওলাম তো ইনকাম ইয়াতে কিমান আছে 48.6 লাখ তো ইনকামটো আছে 48.60,000 ডিফাৰেন্স 36 lakh okay তলত কোনটো ভ্যালু আহিব এক্সপেন্ডিচাৰৰ ভ্যালু আহিব 36 lakh মাল্টিপ্লাই বাই 100 আমাৰ কোৱেশ্চন ফ্ৰেম হৈ গ'ল এতিয়া আমি ক্যালকুলেশন খিনি কৰি চাও ক্যালকুলেশন খিনি যদি আমি কৰো যে 48.60,000 ৰ পৰা 36 lakh 48.60,000 মাইনাস কিমান আছিল যে 36 লাখ তো কিমান হ'ব ৰবাচোন এক সেকেন্ড তোমাৰ কিমান আছে 480 ৰ পৰা সৰি 486 ৰ পৰা 360 বাদ দিয়া 6 ৰ পৰা 0 গলে 6 8 ৰ পৰা 2 4 ৰ পৰা 3 126 কিমান থাকিব 1 lakh sorry 12 lakh 60,000 12 lakh 60,000 12 lakh 60,000 আৰু তলত থাকিব তোমাৰ 36 lakh multiply by 100 এখিনি মই মুছি দিছো হা ক্যালকুলেশন খিনি আমি এনে জাস্ট কৰি চাইছো তো এতিয়া কথা হল যে আমি কেটা জিরো কাটিব পাৰো সোয়া এটা এটা আমি পাঁচটা জিরো কাটিছো 1 2 3 4 100 ৰ পৰা এটা পাঁচটা হয় না তো এতিয়া আমাৰ থাকিলে কিমান তলত 36 তো 36 ৰ ভিতৰত 3 to 1 time 6 or 2 time 3 12 or 4 time 6 or 2 time হয় না 12 or 4 time আৰু 6 or
2 এতিয়া চোৱা 2 12 কিমান টাইম 2 12 6 টাইম 10 5 টাইম আকৌ 2 ইয়াতে 3 টাইম 2 4 কিমান টাইম 2 টাইম আৰু 2 1 টাইম that means 21 থাকিলে ইয়াতে হয় না 3 আকৌ 21 কিমান টাইম 321 9 টাইম হয় না নহয় তো থাকিলে কিমান তলত একো নাই ওপৰত থাকিলে 9 মাল্টিপ্লাই বাই 5 it means 45% স্যার 7 হবো নাকি তো স্যার 7 হবো oh 321 not 7 sorry not 9 7 রবা ঠিক করে দিয়েছো তো 7 7 তো থাকিলে ইয়াতে কিমান 7 মাল্টিপ্লাই বাই 5 7 মাল্টিপ্লাই বাই 5 কিমান হ'ব 35 হয় না 35 তো 35% তো ইয়াতে প্রফিট পার্সেন্টেজটো আমি কিমান পালো চাইছানে প্রফিট পার্সেন্টেজ ওলোৱা সিস্টেমটো কেনেকুৱা তো কোম্পানি বিৰ ইনকাম আৰু এক্সপেন্ডিচাৰ দিয়া আছে এটো কাৰণে আমি প্ৰফিট পাৰ্চেন্টেজ এনেকে ফৰ্মুলা ইউজ কৰি কিনে ওলাব লাগিব তো ফৰ্মুলা ইউজ কৰি কিনে ওলাব যাওতে ইয়াতে আমাৰ প্ৰফিট পাৰ্চেন্টেজটো ওলাইছে তোমাৰ 35% তো এতিয়া আমাক খুদিছে যে হোৱাট ইজ দ্য ডিফাৰেন্স কোম্পানি এ আৰু কোম্পানি বি ডিফাৰেন্সটো কিমান ডিফাৰেন্স সুধিছিলে আমাক তো ডিফাৰেন্স লাগে কোম্পানি এ আছিলে প্ৰফিট পাৰ্চেন্টেজ আছিল 40% আমি ডিফাৰেন্সটো যদি ইয়াতে ল'ব যাও ৰবা এক সেকেন্ড মই পেজ এটা এড কৰি দিম ডিফারেন্স এতিয়া আমি কি লম যে ডিফারেন্স লব লাগে ডিফারেন্স লব লাগে কিমানৰ যে কোম্পানি এৰ কিমান আছিল কোম্পানি এৰ আছিল 40% আৰু কোম্পানি বিৰ হল তোমাৰ কিমান 35% তাৰ মানে কি এই দুটাৰ মাজৰ ডিফাৰেন্সটো কিমান 5% ৰ ডিফাৰেন্স মাত্ৰ হয় না নহয় তো এটোৱে আমাৰ आंसर তো 5% এটোৱে আমাৰ आंसर তো অপশনত আছে না 5% ফার্স্ট অপশনটোৱে আছে 5% ধৰিব পাৰিছানে নাই বস্তুখিনি কেনেকৈ আমাক কুৱেশ্যন হৈছে বস্তু হেইবোৰে জাস্ট আমি উলাই ল'ব লাগিব একচুয়ালি ইনকামত এক্সপেন্ডিচাৰ কেনেকৈ উলাই প্ৰফিট পাৰ্চেন্টেজ কেনেকৈ উলাই তো সেইখিনি বস্তু জাস্ট উলাই লোৱাৰ পিছত আমাৰ বস্তু সেইখিনি কেতিয়াবা ডিফাৰেন্স সুধিব কেতিয়াবা এভাৰেজ সুধিব কেতিয়াবা পাৰ্চেন্টেজ সুধিব ওকে বুজিব পাৰিছানে ক্লিয়াৰ হৈছে বস্তুখিনি yes sir তো নেক্সট আমাৰ তোমালোকৰ কাৰণে মই এটো পিডিএফ আৰু আনিম হা মই তোমালোকৰ হোমৱৰ্ক হিচাপে আৰু তিনটা কোৱেশ্যন মই দি আছো কি হল এটো মই বেলেগ ক্লাছত কৰাইছিলো অৰিজিনাল পিডিএফটো মই বিচাৰি নাপালো তো আজি এইখিনিতে এৰি দিও হেতু পিডিএফ বিচাৰিব লাগিব কত ৰাখিলো যে মই এটো পেন ড্ৰাইভত আছে কিন্তু পেন ড্ৰাইভটো মই একেদিন বেগত ৰাখিছিলো ঘৰত যাওতে কত ৰাখিছো হেতু বিচাৰি পোৱা নাই তো নেক্সট ক্লাছত মই আকৌ শিকাই দিম আৰু মই বিচাৰি কিনে তোমালোকৰ হোমৱৰ্ক হিচাপে সেই তিনটা কোৱেশ্যন মই দি আছো বাকি তিনটা কোৱেশ্যন তো এইখিনি তোমালোকে ট্রাই কৰিবা হা ইয়াতে দুটা কোৱেশ্যন আমি কৰিলো বাকি তিনটা কোৱেশ্যন সেম ডাটাখিনিটো এতিয়া বুজিব পাৰিছা এতিয়া নিশ্চয় পাৰিবা বাকিখিনি বস্তু আৰু আমি প্ৰফিট পাৰ্চেন্টেজ কেনেকৈ ওলাব লাগে তাৰ পিছত কি আছিল এটো নেট প্ৰফিট কেনেকৈ ওলাব লাগে সেইখিনি বস্তু আমি অলৰেডি আমাৰ ইয়াতে ক্লিয়াৰ হৈ গল তো বাকি কোৱেশ্যনখিনি হেবোৰ বস্তুৱে ইউজ হৈছে জাস্ট তাতে কোৱেশ্যনখিনি আৰু বেছি ইজি আছে ইয়াতে দুটা কোৱেশ্যন অকমান টানে আছিল বাট তাতে কি আছে যে তোমাৰ ইজি কোৱেশ্যনে পাবা এটা কোৱেশ্যন চাগে অকমান টান পাব পাৰা হেতু মই নোৱাৰিলে মই কৰি দিম ওকে তো সেইখিনি মই হোমৱৰ্ক হিচাপে দি দিম তো আজি ইমানতে এৰিছো আমি নেক্সট ক্লাছত আকৌ লগ পাম দিয়া ওকে তো আমাৰ ইনকাম আৰু এক্সপেন্ডিচাৰখিনি শেষ হ'ব আৰু সাম আৰু মই কিবা নতুন কোৱেশ্যন যদি আহি যায় ইনকাম এক্সপেন্ডিচাৰৰ নতুন কোৱেশ্যন পালে সেইখিনি মই কৰাই দিম আৰু শ্ৰাৱস্তি কোৱেশ্যন দিছিলা এইখিনি ইজি আছে মই তোমাক আজিটো টাইম নহব নেক্সট ক্লাছত মই কৰি দিম ৰবা এক সেকেন্ড কোনখিনি আছিল এইখিনি আৰু মই ৰেডি কৰি আছো এবাৰ কোৱেশ্যনখিনি এটা মই বুজাই দিও ডাটাখিনি একচুয়ালি ইয়াতে সুধিছে কি ওকে বুজাই দিলে নিশ্চয় পাৰিবা এখিনি আছিল না এটো সো 4 স্টুডেন্ট
Yes, sir. P Q R S চাৰিটা ষ্টুডেণ্ট আছে appeared in 4 papers in 4 test 4 paper in test their scores out of 100 are given below তো 100 ভিতৰত ইমান মাৰ্কস পাইছে ফৰ এক্সাম্পল তোমাৰ ইয়াতে ফাৰ্স্ট পেপাৰ আছে সেকেন্ড পেপাৰ আছে থাৰ্ড পেপাৰ আছে ফাৰ্স্ট পেপাৰত তোমাৰ নাম্বাৰ আছে 100 মাৰ্ক ইয়াতো 100 মাৰ্ক আছে ইয়াতো 100 মাৰ্ক আছে ইয়াতো 100 মাৰ্ক আছে এনেকৈ 400 মাৰ্কৰ এক্সাম হয় তাৰে ভিতৰত 100 ৰ ভিতৰত ইয়াতে 72 পাইছে ঠিক তেনেকৈ পেপাৰটোত তোমাৰ পি নম্বৰ ষ্টুডেণ্টজনে 76 পাইছে ওকে তো ইয়াতে এটো কি দিয়া আছে এ আকো কি এবসেন্ট আছে চাগে নেকি আচ্ছা এবসেন্ট ওকে তো the course and the given below তো ইয়াতে এ means absent চাগে stand for absent yes there a stand for absent asile read the table and answer the question ইয়াতে একদম ইজি তো ইয়াতে কি হইছে which candidate has scored between 55 to 65 marks in aggregate তোমার 55 পৰা 65 ৰ ভিতৰত পাইছে তো কোনটো ষ্টুডেন্টে তো ইয়াতে যদি আমি চাও আমি গোটেইখিনি টোটাল কৰিব লাগিব ইয়াৰ পৰা ইয়ালৈকে টোটাল কৰি কিনে আমি 4 দি ডিভাইড কৰিব লাগিব তাতে তেতিয়া হলে আমাৰ কি ওলাব এভাৰেজটো ওলাই যাব হয় না তো আমাৰ ইয়াতে এভাৰেজ দিছে তো ফৰ এক্সাম্পল ইয়াতে আমাৰ কি কি যে পি কিউ আর চাৰিটা ষ্টুডেন্ট আছে কাৰ এগ্ৰিগেটটো তোমাৰ 55 ৰ পৰা 65 ৰ ভিতৰত হ'ব তো ইয়াতে যদি আমি চাও 55 ৰ পৰা 60 ভিতৰত কাৰ হ'ব তোমাৰ ইয়াতে এইটো ষ্টুডেন্টটো এবসেন্ট আছে তো ইয়াতে টোটাল কিমান হয় তাৰে ইয়াৰে এভাৰেজ ওলাবা তাৰ মানে কি পি ষ্টুডেন্টৰ এভাৰেজ ওলাবা কিউ ষ্টুডেন্টৰ এভাৰেজ ওলাবা তো ইয়াতে এভাৰেজৰ পৰা আমাৰ आंसर ওলাই যাব যে কাৰ 55 ৰ পৰা 65% ৰ ভিতৰত থাকিব মানে এভাৰেজটো 55 ৰ পৰা 65 ৰ ভিতৰত থাকে বাস আমাৰ ওলাই যাব নেক্সট কোৱেশ্চন কি কৈছে হো হেজ অবটেইন দ্য লোৱেষ্ট এভাৰেজ ইন এগ্ৰিগেট তো ইয়াতে যেতিয়া এভাৰেজটো ওলাব না কোনে সবতছে কম পাইছে ওলাই যাব তুমি জাস্ট গোটেইখিনিৰ এভাৰেজ ওলাই লোৱা বুজিব পাৰিছা এভাৰেজ ওলালে ওলাই যাব নেক্সট ইয়াতে হো হেজ অবটেইন দ্য হাইয়েষ্ট এভাৰেজ সবতছে বেছি কোনে পাইছে এভাৰেজ চাইছানে এভাৰেজৰ পৰা তিনটা কোৱেশ্চন হৈ গ'ল এভাৰেজটো ওলাই লোৱাৰ পিছত নেক্সট আমাৰ কি কৈছে ইন হুইচ পেপাৰ দ্য লোৱেষ্ট মাৰ্ক ওয়াৰ অবটেইন বাই দ্য ক্যান্ডিডেট কোনটো পেপাৰত তোমাৰ সবতছে লোৱেষ্ট মাৰ্ক পাইছে এনেকে যদি প্লাস কৰা মানে এনেকে ভাৰ্টিক্যালি যদি প্লাস কৰা এনেকে যদি প্লাস কৰা তো কোনটো সবতকে কম মাৰ্ক আছে ওকে কোনটো সাবজেক্টত সবতছে কম মার্ক আছে তো টোটাল কৰিলে ইয়াতে টোটাল এটা গোটেইখিনি টোটালত যেটো সবতছে হাইয়েস্ট মার্ক আছে তো হেতুৱে তোমাৰ হাইয়েস্ট হ'ব ইয়াতে যেটো লোৱেষ্ট আছে সবতছে লোৱেষ্ট আছে হেতু লোৱেষ্ট ওলাব which candidate has scored the highest percentage তো কোনটো which candidate has scored the highest percentage in the papers appeared তো কোনটো পেপাৰত সবতছে বেছি হাইয়েস্ট পার্সেন্টেজ পাইছে মানে এটা টোটাল কৰিলে যেটো হাইয়েস্ট ওলাব হেতুৱে হাইয়েস্ট বুঝছানে এটা হৰিজন্টালি আৰু ভাৰ্টিক্যালি তুমি ক্যালকুলেশন খিনি কৰিলে তোমাৰ आंसर ওলাই যাব বুজিব পাৰিছা চাগে Yes, sir. একদম ইজি হা একদম মানে বেসিকৰ পৰা বেসিক কোৱেশ্চন দিছে মানে ইমান ইজি কোৱেশ্চন আমি ময়ো শিকোৱা নাই তোমালোকক একে টানে শিকাইছো অকনমান এক স্টেপ আগত শিকাইছো ইমান ইজি শিকোৱাই নাই নেক্সট ইয়াতে দিছে তোমাৰ এটো বহুত ইজি হয় এটা কি দিছে নাম্বাৰ অফ ষ্টুডেন্ট পাসড ইন দা এনুৱেল এক্সামিনেশন মই কৰি দিম দিয়া জাস্ট বুজাই দিছো ট্রাই কৰি চাবা যদি নোৱাৰা মই কৰি দিম in the annual examination of the certain secondary school are given below তো class 5 6 7 8 এনেকে দিয়া আছে বয়েজ আছে 80 গার্লস আছে ইমান হয় না তো এটি সে आंसर the questions ইমান খিনি দিছে তো এটি ইয়াৰ কি দিছে যে student passed in the annual examination of the certain secondary school are given below তো student passed যে ক্লাস 5 ত কি কৰিছে বয়েজ 80 টা পাস কৰিছে আৰু গাৰ্লস 60 টা পাস কৰিছে ক্লাস 6 ত তোমাৰ 80 টা আৰু 70 টা পাস কৰিছে এনেকে মানে পাস কৰিছে এতিয়া আমাক খুদিছে ইন হুইচ ক্লাস দা ডিফারেন্স বিটুইন in which class is the difference between the result of boys and girls maximum তো কোনটো ক্লাসত মানে তোমাৰ ম্যাক্সিমাম ৰিজাল্ট আহিছে এটা যদি আমি চাও এনেকে প্লাস কৰিব লাগিব এনেকে প্লাস কৰি যেটো ওলাব ম্যাক্সিমাম হেতুৱে এনেকে প্লাস কৰিবা যেটো ম্যাক্সিমাম ওলাব হেতুৱে আমাৰ হাইয়েস্ট ৰিজাল্ট হয় না নেক্সট ক্লাস নেক্সট কি আছে
in which class is the result of the boys less than average result of the girls. Okay, the girlsor average result কে কোনটোত কম আহিছে বয়সৰ ৰিজাল্ট তো ইয়াতে গাৰ্লছৰ এভাৰেজ ওলোৱা গাৰ্লছৰ গোটেইখিনি ইয়াৰে এভাৰেজ ওলাব লাগিব কি ওলাব লাগিব এভাৰেজ ওলাব লাগিব ধৰি লোৱা ইয়াতে 66 এভাৰেজ ওলাইছে তো 66 ৰ তলত কোনটো আছে ফৰ এক্সাম্পল 42 তোমাৰ ক্লাছ এটো তোমাৰ বয়সৰ এভাৰেজ বয়স গাৰ্লছৰ এভাৰেজৰ তলত আছে কোনটো 66 ৰ তলত ধৰি লোৱা 42 আছে তো 40 হ'ব তোমাৰ आंसर বুজিব পাৰিছানে কাৰ লগত কি কম্পেয়াৰ কৰিছে জাস্ট তুমি ডাটাটো যদি এবাৰ বুজি পোৱা তোমাৰ কোৱেশ্চন একো নহয় একদম ইজি স্লেটতো ডিআই বুলি কবই না লাগে একদম বেসিকতকে বেসিক ডিআই হতে স্লেটত ওকে বুজিব পাৰিছানে কি হতিছে এখিনি ট্রাই কৰি চাবচোন টেবলটো বুজি পাইছানে নাই yes sir হয় এখিনি ট্রাই কৰি চাবা নেক্সট ইয়াতে কি দিছে ইন হুইচ ক্লাস দা টোটাল নাম্বার অফ স্টুডেন্ট পাসড identical past identical কি কৈছে in which class are the total number of student past identical কোন কেটা ক্লাসত মানে আইডেন্টিক্যালি পাস কৰিছে মানে ইয়াতে প্লাস কৰিলে ওলাই যাব এই গুটেখিনি প্লাস কৰিবা 70 60 70 60 90 40 তো ইয়াতে 80 80 70 আছে তো কোনটো আইডেন্টিক্যাল হয় ফৰ এক্সাম্পল ইয়াতে 150 ওলাইছে ইয়াতে 150 ওলাইছে তাৰ মানে এই দুটা আইডেন্টিক্যাল হয় না নহয় তেনেকুৱা তো এনেকে কৰি চাবচোন যদি নোৱাৰা মই আছো মই বুজাই দিম দিয়া ওকে হয় স্যার হয় একদম বেসিক দিছে স্লেটত তেনেকৈ আহে স্লেটত টান নাহে স্লেটত ডিআই বুলি গলে একদম বেসিক ফার্স্ট পেপারত তুমি যদি নেটৰ কাৰণে যদি প্ৰিপেয়াৰ হোৱা মই যেনেকৈ পঢ়াই আছো তেনেকৈ যদি নেটৰ কাৰণে প্ৰিপেয়াৰ হোৱা তুমি ফার্স্ট পেপারত 45 প্লাস কারেক্ট কৰিব পাৰিবা মই নিজে পঢ়োৱা ষ্টুডেন্টে 46 পাইছে স্লেটত ফার্স্ট পেপারত ডাইরেক্টলি 46 পাইছে তো মাত্র তোমার 4টা কোয়েশ্চন হে রং হইছে বুঝছানে একদম বহুত ইজি আহে স্লেটত স্লেট লৈ চিন্তা কৰিব নালাগে ফার্স্ট পেপার তোমার একদম ইজিলি হৈ যাব কিন্তু সেকেন্ড পেপারটো অকনমান টান আহে স্লেটত তোমার যিকোনো সাবজেক্টে হোক তোমার সেকেন্ড পেপারটো অকনমান টান আহে কিন্তু ফার্স্ট পেপারটো বহুত বেছি ইজি আহে তোমাৰ যোৰহাটৰ ছোৱালী এজনী আছিল ইকনমিক্সৰ তাই ডাইৰেক্ট হেৰিয়া পাইছে 46 পাইছে 46 টা মানে কারেক্ট হইছে 46 মানে 46 টা কারেক্ট হইছে মানে কোয়েশ্চন ফার্স্ট পেপারত ওকে দিয়া ঠিক আছে আজি আমি ইমানতে এৰিছো আমি নেক্সট ক্লাছত আকৌ লগ পাম দিয়া হেখিনি কৰিবা লগতে এখিনিও ট্রাই কৰিবা মই এটো পিডিএফ দি আছো তোমালোকেও ট্রাই কৰিবা হা আৰু মই হেই ইনকাম এক্সপেন্ডিচাৰৰ 3টা কোয়েশ্চন তাতে বাকি থাকিল হেখিনি মই তোমালোকক সেন্ড কৰি আছো অকমান দেৰিকে ওকে আজি মানে হ'ব ক্লাছত আমি আকৌ লগ পাম দিয়া কিবা সুধিবা নে কোনোবা